আসলে আমি সর্বভারতীয় সংযুক্ত গণতান্ত্রিক মৰ্চাৰ পৰা আহিছো। আমাৰ সন্মানীয় সভাপতি বদৰুদ্দিন আজমল সাহেবৰ নিৰ্দেশ আছিল যে আমি তাত যাব লাগে আৰু এটা মানে প্ৰস্তাৱ এটা আমি লৈছো দলৰ ফালৰ পৰা। এই প্ৰস্তাৱটো হেণ্ডঅভাৰ কৰিব লাগে ফেমিলিক। অলৰেডি আমাৰ ফালৰ পৰা সিদ্ধান্ত লোৱা হৈছে যে আমি তেখেতৰ নামত এটা স্কলাৰশ্বিপ দুখীয়া ফেমিলিক এটা স্কলাৰশ্বিপ কৰিব আজমল সাহেবে। লগতে যেটো এডমিনিষ্ট্ৰেটিভ বিল্ডিং হ'ব আজমল গ্ৰুপ অফ কলেজৰ যেটো ডাঙৰ বিল্ডিংটো হ'ব, প্ৰপ'জ যেটো বিল্ডিং হ'ব, সেই বিল্ডিংটো নামাকৰণ জুবিন নামেৰে নামাকৰণ কৰা হ'ব। এইখিনি অলৰেডি ঘোষণা কৰা হৈছে। লগতে আমি ফেমিলিৰ লগত এই কাৰণে দেখা কৰিব আহিলো। আমাৰ লগতে আমাৰ হাফিজ বশিৰ আহমেদ কাশ্মী, আমাৰ লিডাৰ আমাৰ লেজিসলেটিভ পাৰ্টি, 4বাৰৰ বিধায়ক, তেখেতৰ নেতৃত্বত আমি এটা ইউডিএফৰ সজাতি দল, আমাৰ সিদ্দিক আলী ঠাকুৰীয়া, হাইদৰ হোসেন বৰা, জেনেৰেল ছেক্ৰেটাৰী দুজন, আমি 4-5জন এটা সজাতি দল আহিছো। এই কাৰণে এটা ফেমিলিৰ এটা খবৰ লওঁ আৰু বিশেষকৈ এই সকলো ফেমিলিৰ ওচৰত অলপ থিয় দিব পাৰিলে নিজকে অলপ ভাল লাগিব। সেইকাৰণে ইয়াত আহিলো। আহি আৰু আমাৰ যেটো এটা প্ৰশস্তি পত্ৰ আজমল সাহেবে প্ৰেৰণ কৰা প্ৰশস্তি পত্ৰ ফেমিলিক হেণ্ডঅভাৰ কৰিলো। তেখেতসকলেও আমাক আশ্বাস দিলে যে আমি কি পদক্ষেপ ল'ব ওলাইছো, সেই সকলো পদক্ষেপখিনি তেখেতসকলক জনাব লাগে। আৰু আজি আজমল সাহেবৰ এটা ডাঙৰ এটা তেখেতৰ লিখনি এটা ওলাইছে। আজি নিজে তেখেতে লিখিছে এটা মানৱ দৰদী জুবিন বুলি। আজি সব পেপাৰে হেডলাইনে আহিছে। তো আমি এইখিনি এটা খবৰ ল'ব আহিলো। বেচিকেলি এইটো কথা আৰু এটা শ্ৰদ্ধা, তেখেতৰ ঘৰত আহি এটা শ্ৰদ্ধা জনোৱা, তেখেতৰ আত্মাই শান্তি পাওক। সেইদিনাখনো আমি আমাৰ দলৰ পৰা গৈছিলো, যিদিনাখন তাতে লৈ আনিছিল তেতিয়াও গৈছিলো, লাষ্ট দিনাও গৈছিলো। তো তেখেতৰ নিচিনা যেটো অৱস্থা হৈছে আজিলৈকে আমি জীৱনত কতো দেখা নাই যে মানুহ ইমান আৱেগিক হয়। আৰু বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিখিনি ব্যক্তিক বিভিন্নভাৱে সন্দেহ কৰা হৈছে, কেছবিলাক চলি আছে। আমি এটাই কথা ক'ব বিচাৰিছো এই ক্ষেত্ৰত যে এই কেছবিলাকৰ যাতে কোনো গাফিলতি কৰা নহয়। ইয়াত কিন্তু বহুতেই চৰকাৰৰ ওপৰত আঙুলি টোৱাবলৈ আৰম্ভ কৰিছে যে তেখেতসকলে কিয় মাৰ্ডাৰ কেছ বুলি কেছ হোৱাৰ পিছত কিয় তেখেতসকলক মানে বুক কৰা নাই, কিয় তেখেতসকলক এৰেষ্ট কৰা হোৱা নাই, কিয় তেখেতসকলৰ মানে ইণ্টাৰগেশ্যনৰ আওতালৈকে অনা হোৱা নাই। এইটো এটা ডাঙৰ প্ৰশ্ন ৰৈ গৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে কেতিয়াবা কয় শ্যামকানুক চিনি নাপাওঁ, কিন্তু হাজাৰটা ফটো তেখেতৰ লগত ওলাই আছে, তেখেতৰ ফেমিলিৰ লগত ফটো ওলাই আছে। তো এই কথাবিলাক সিদ্ধাৰ্থ শৰ্মাৰ বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে চাব লাগে। মানে কোনো পদ্ধেই তেখেতৰ যদি হত্যা হৈ থাকে, আমি নাজানিম, যদি হত্যা হৈ থাকে বা কাৰো গাফিলতি যদি হৈ থাকে, তেখেতৰ মৃগী বেমাৰ থকাৰ পিছতো পানীত কেনেকৈ যাব পাৰিলে, বহুকেইটা প্ৰশ্নৰ উদয় হয়। এই প্ৰশ্নবিলাকৰ সমাধান কিন্তু অসমৰ ৰাইজে বিচাৰি আছে। আৰু আমি ৰাজনৈতিক দল হিচাপে আমিও বিচাৰি আছো যে আমাৰ এজন ব্যক্তি, যিজন ব্যক্তিক এনেকুৱা মৰম অসমবাসীৰ বা গোটেই ভাৰতবাসীৰ যেনেকুৱা মৰম দেখাইছে, এনেকুৱা এজন ব্যক্তিক যদি আমি অৱহেলা কৰি, ডিলে টেকটিক্স কৰি, ইণ্টিগ্ৰেশ্যনত যদি ডিলে টেকটিক্স কৰোঁ, ইনকুৱাৰীত যদি ডিলে টেকটিক্স কৰোঁ, তেতিয়াহ'লে তেখেতৰ পৰা অন্যায় কৰা হ'ব। তেতিয়াই আমাৰ শ্ৰদ্ধাটো পূৰ্ণাংগ পাব। কাৰোবাৰ অৱহেলাত, কাৰোবাৰ গাফিলতিত যদি তেখেতসকলৰ মৃত্যু হৈ থাকে আৰু আমি যদি এইটো ফাইণ্ড আউট কৰিব নোৱাৰোঁ, তাক যদি উপযুক্ত শাস্তিৰ ব্যৱস্থা কৰিব নোৱাৰোঁ, তেতিয়া আমাৰ সকলো আৱেগ কিন্তু ধুই ভাহি গুচি যাব আৰু ইয়াত আমি ৰিজাল্ট নাপাম। সেইকাৰণে আমি আমাৰ দলৰ ফালৰ পৰা এটা কথাই আপোনালোক ক'ব বিচাৰিছো যে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ ফালৰ পৰা ইমিডিয়েট হোম ডিপাৰ্টমেণ্টত এইটো ইণ্টিগ্ৰেশ্যন টানিব লাগে আৰু সেই মানুহখিনিক এৰেষ্ট কৰি CBIৰ তদন্ত হওক। CBIৰ জৰিয়তে এইটো তদন্ত হৈ কোন দোষী নহয় স্পষ্ট, এটা আমি বিচাৰিছো।